साधुना दर्शनं पिन्नं য'ত সাধু মহন্তসকলে উপবিষ্ট হয় এইখন এখন মহান তীৰ্থক্ষেত্ৰলৈ পৰ্যবেক্ষিত হয় আৰু এই মহান তীৰ্থক্ষেত্ৰত উপস্থিত সকলো ভাওনাৰ পাৰিষদলৈ সেৱা নিবেদন কৰিছে। পাইলো 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 হৰি ব্ৰহ্মা হৰে গিৰে ধৰে ভোলে আমি ধুলা কৰোঁ দেখাম ফল হৈব জানিবা প্ৰেতৰাম দেখাম ফল হৈব জানিবা মহাপুৰুষ শংকৰদেৱে ভয়ত কীৰ্তমান হৈছে। ধৰ্ম বস্তু কীৰ্তন ঘোষা ভাগৱত বিভিন্ন পুৰাণক বিচাৰি গুৰুজনে সাৱধানী শিকাই ফুৰিছে। বিভিন্ন চিত্ৰৰ পৰা বিভিন্ন তীৰ্থৰ পৰা বিভিন্ন ঠাইৰ পৰা সম্বল গোটাই ভাওনাৰ এই মহিমা মণ্ডিত জগতে তৈয়াৰ কৰিছে। তেনে ভাওনা আচলতে আমি আজি এটা মোৰ পৰম সৌভাগ্য, মই আচলতে ভবা নাছিলোঁ যে এই লেফেৰাগড় শিৱৰ মন্দিৰত ইমান সুন্দৰ অনুষ্ঠান আছে। মই এই অনুষ্ঠানটোলৈ প্ৰথমতে আহি মোৰ ইমান ভাল লাগিলে। মই আজি বহুত দিনৰ আগতে তুলন বৰাদেৱে মোক আচলতে পাইছিলে ট্ৰেইনত আহি থাকোঁতে বহুত কথা পাতিছিলোঁ, কিন্তু মই তেখেতে যে ইমান এটা বৃহৎ নামঘৰ বনাই ইমান সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে এই কথাটো কল্পনা কৰা নাছিলোঁ। আজি মই এই স্থানত আচলতে দেখা পাই আহি পাই মই সঁচাকৈ ধন্য মানিছোঁ। আচলতে আজি মোৰ জীৱন কৃতাৰ্থ। মই খুব শব্দকৈ আহি মই বহুত কেইটা কাম সমাপন কৰিবলৈ পাইছোঁ। আচলতে মোক বহুত দিনৰ আগতে উদ্বোধনৰ দায়িত্বটো দিয়া নাছিল। ঘপককৈ ক'লে মোৰ এক সৌভাগ্য। আৰু আমাৰ গায়ন বায়নৰ দলটিক দেখিলোঁ ইমান সুন্দৰকৈ ভৰি মানুহ প্ৰদৰ্শন কৰি ইমান সাৱলীল ৰূপেৰে সৈতে কমলাবাৰী যিখিনি গায়ন বায়ন তেওঁলোকে বহা চাৰিণীকে আদি কৰি নধৱলীকে আদি কৰি প্ৰিয় চাৰিণীকে আদি কৰি কেওটা প্ৰদৰ্শন কৰিলে। ইমান এটা সুন্দৰ পৰিৱেশ, এখন সুন্দৰ নাট। আপোনালোকে কৈকপী নন্দনৰ লংকা লাভ এই নাটখন আমাৰ কেইবাবাৰো চোৱা সৌভাগ্য বুলিছে। প্ৰতিযোগিতাৰ ভাওনাটো কেইবাবাৰো চালোঁ। গতিকে এখন সুন্দৰ নাট হ'ব বুলি মোৰ খুব বিশ্বাস হৈছে। গতিকে এতিয়া সময়টো আচলতে বহুত দেৰি হ'ল, মই কথাবোৰ নকওঁ, ভাওনাৰ ওপৰত একো কথা নকওঁ। কিন্তু ইয়ালৈ যে আহিলোঁ, উদ্যোক্তাসকলে আমাৰ তুলেশ ককাইদেৱে বিজয়লক্ষ্মী বৌৱে আমাক ইয়ালৈ মাতিলে। মই আচলতে দিনতে আহিব লাগিছিল। মই এফালে যাবলগীয়া হোৱাৰ কাৰণে মই দেৰিকৈ ৰাতিলৈ আহিম বুলি ভাবিছিলোঁ, কিন্তু মই আহিলোঁ অলপ সোনকালে। কিন্তু আহি ইমান এটা সুন্দৰ নান্দনিক পৰিৱেশ মই আচলতে পাম বুলি ভবা নাছিলোঁ, কিন্তু পাই মই কৃতাৰ্থ হ'লোঁ। বৰ ভাল লাগিলে। ভাওনা কথা সকলোৱে জানে, ভাওনাটো মহাপুৰুষ শংকৰদেৱে লোকনাট্য সম্বলবোৰ জোকাৰি আনি বিভিন্ন প্ৰান্তৰ পৰা
গোটেই ভাৰতবৰ্ষখন যেতিয়া তীৰ্থ ভ্ৰমণ কৰি ঘূৰি তেওঁ লৈ আহিছিলে। ইয়াৰ আগতো আছিল লোকনৃত্য সম্বল আছিলে, আমাৰ ওজাপালি আছিলে, পুতলা নাচ আছিল। সেই পুতলা নাচ ওজাপালিৰ মাধ্যমত আমাৰ গোটেই ভাওনাৰ জঁকাটো মূল জঁকাটো তাত তৈয়াৰ হৈ আছিলে। তাৰপিছত মাজতে আহিলে ফৌজীয়া নাট আহিলে, তাৰপিছত ধুৰা ভাওনা আমাৰ মাজত প্ৰচাৰ হ'ল, আমাৰ চিহ্ন যাত্ৰা প্ৰচাৰ হ'লেই। চিহ্ন যাত্ৰাৰ পাছত বহুত কাল গুৰুজনে যদিও অংকীয়া নাটবিলাকৰ জন্ম দিলে, অংকীয়া নাটবিলাক যদিও থাকিল, কিন্তু বহুত দিনত মানুহবিলাকে অংকীয়া নাটবিলাক আমাৰ গাঁও অঞ্চলত কৰিবলৈ বহুত টান পায়। টান পোৱাৰ কাৰণে চুকুৰা গান বুলি এবিধ খুব গান চলিছিলে। সেই চুকুৰা গানকে প্ৰাধান্য কৰি বৰপেটা ছাইডৰ পৰা আমাৰ এই অঞ্চলবিলাকত আহি ফৌজীয়া নাট সোমালে। ফৌজীয়া ভাওনাৰ পাছত আমাৰ ইয়াত অঞ্চলবিলাকলৈ ধোৱা ভাওনা সোমালে। ধোৱা ভাওনা আমাৰ এতিয়া গাঁওবিলাকত মাতৃভাষা প্ৰচলন, ভাওনা প্ৰচলন কালিতো কি কথা, এইটো বহুত ভীষণ আহিছে। মাতৃভাষা প্ৰচলনটো আমাৰ মাতৃভাষা প্ৰচলন বুলি বেলেগ এটা বস্তু নাছিল। আচলতে বহুত পাছত এই অভিধাটো আমাৰ মানুহে এটা মাতৃভাষা ভাওনা বুলি ধাৰণা কৰি এটা অভিধাটো দি লৈছে। ইয়াৰ আগতে ফৌজীয়া নাট আৰু আমাৰ ধোৱা ভাওনাবিলাক আমাৰ গাঁৱত চলি আছে। এতিয়া ফুলপানী চিঙা ৰাখেই হওক, আজি সাফলি চিঙা ৰাখেই হওক, আজি নামটি ৰাখেই হওক, এইবিলাক আমাৰ ধোৰাত চলে, ধোৰাত খুব চলিছিলে। গতিকে এইবিলাক ধাৰণা আমাৰ আহি এতিয়া ভাওনাৰ এটা সাৱলীল লোক কমলাবাৰী ফুলেদিনী পথাৰ প্ৰচাৰ হৈ সম্পূৰ্ণ তাল মানেৰে সৈতে ৰাগ ৰাগিনীৰ সৈতে অভিনয় গোটেই আংগিক অংগসজ্জা, অংগ পতংগ উপাংগ, এই তিনিটা অংগ ছয়, পতংগ ছয়, উপাংগ 12, এই সাৱলীল নৃত্যক কৰাৰ ৰসেৰে সৈতে 9 প্ৰকাৰ ৰসেৰে সৈতে মহাপুৰুষ শংকৰদেৱে ৰসটো বেলেগ, সপ্তৰসে কৰে নাটকৰ ৰচন। শংকৰদেৱে গায়ন বায়নকে এটা ৰস বুলিয়ে কৈছে, সুৰমুখাকে এটা ৰস বুলিয়ে কৈছে, ভাৱৰীয়াকে এটা ৰস বুলিয়ে কৈছে, সংস্কৃত শ্লোক বুজিবে বৃদ্ধ লোক সেইটোকে এটা ৰস বুলিয়ে কৈছে, বৰ্তমানী ভাষাটোকে এটা ৰস বুলি কৈছে। কিন্তু এই ৰসবোৰৰ উপৰিও আমাৰ সাহিত্য কৰুণ ছিংগাৰ বিভৎস সেই ৰসবোৰে আহি আমাৰ ইয়াত প্ৰাধান্য হ'ল। এইখিনিকে লৈ এতিয়া আমাৰ অভিনয় কৰা হৈছে। অভিনয় কৰাৰ শৈলীটোৰ ওপৰত সাত্বিক ভাৱৰ আমাৰ 8টা কৰ্ম আছে। এই 8টা কৰ্ম আমাৰ আত্মিক ভাৱৰ 8টা কৰ্ম হৈ আজি আপোনালোকে অগ্নিগড় দেখিছে। অগ্নিগড়ৰ সৈতে এয়া কাম, ক্ৰোধ, লোভ, মোহৰ প্ৰতীক। আচলতে দুটা মগৰ থাকে, অগ্নিগড়ত মগৰ থাকে। মগৰে পাপটো গিলি থয়, লোভটো গিলি থয়, মানুহবিলাকৰ লোভটো গিলি থয়। আৰু লোভটো গিলি কি কৰে, এই মায়াশ্ৰী গুৰু ভগৱতী মায়াৰ কাপোৰ বিচিত্ৰ পামৰি বস্তা আৰু কৰি ধৰি প্ৰথমে প্ৰৱেশ দিলা। শংকৰদেৱে তেতিয়াই প্ৰৱেশ কৰিছিলে মায়া বস্ত্ৰৰ পামৰি বস্ত্ৰ সদৃশ। গতিকে আজি ভাওনা হ'ব অগ্নিগড়ৰ সৈতে ভাৱৰীয়ে প্ৰৱেশ কৰি ভক্তি ৰস ইয়াত বীজ সিঁচিব। বৈকুণ্ঠ পথ নিৰ্মাণ আগতে গায়ন বায়নে কৰিলেই, গায়ন বায়নে যে ধেৰাপাকটো মাৰিলে, এই 7 পাক মৰা অৰ্থ সত্ৰ বৈকুণ্ঠখন, এই বৈকুণ্ঠখন ইয়ালৈ নমাই আনিলে। এতিয়া সূত্ৰৰে তাত 4 খোজ আগলৈ আহিব, গুৰুদেৱ নাম ভকতক সাক্ষাৎ কৰিব, 3 খোজ পিছুৱাই গৈ আকৌ 3 খোজ সেৱা দিব। ধৰ্মটো আমাৰ শংকৰদেৱে দিয়া 4, গুৰুদেৱ নাম ভকত ধৰ্মত কাম মুখ্য চতুৰ্বৰ্গ সাধন কৰিব। আমাৰ ভাওনাই নাটে 4 বৰ্গ সাধন কৰে। সেইকাৰণে সংস্কৃত নাটকতকৈ আমাৰ ভাওনা চোৱা মহত্ব আছে। সেইকাৰণে ভাওনাখন ভালকৈ যদি চাব জানে ঈশ্বৰ প্ৰাপ্তি হয়। সেইকাৰণে আমাৰ সূত্ৰধাৰে বাৰে বাৰে সকি আহিছে, ভাওনা কিন্তু এনেই নেচাবা, সামু জাকেৰি কথা কহৈছিল উঠি সভা মধ্যে পৰম পুৰুষ প্ৰৱেশ কৰি আৱত তা হেক সাৱধানকৈয়ে দেখ নহ নিৰন্তৰে। মানে ভাওনাখন এনেই চবে কোৱা নাই, সূত্ৰধাৰে বাৰে বাৰে সাৱধান জনাইছে। আৰু প্ৰথমতে এয়া নিৰন্তৰে সৰি বোলা, সকলোকে সৰি বোলালেই। প্ৰথমতে সকলোৱে সৰি, ভাওনা দৰ্শক নহয়, ভাওনা চাবলৈ ৰাইজ নাহে, ভকত নাহে, বৈষ্ণৱ নাহে, ভাওনা চাবলৈ এটা জাতি মানুহে আহে, সেইসকলক পাৰি কয়। ইয়াত সকলো আছে, ভাওনা চাবলৈ যে আহিছে সকলো এক আৰু সকলো হ'ল বৈকুণ্ঠৰ পাৰিখন। আমি সকলো বৈকুণ্ঠৰ পাৰিখনে বৈকুণ্ঠ লীলা দৰ্শন কৰি, ভগৱন্ত লীলা দৰ্শন কৰি ভগৱন্ত আহিব, সকলোৱে দৃষ্টিনন্দন হ'ব। মই এই দুআষাৰকে কৈ আজি আমাৰ এই মঞ্চখনৰ দ্বাৰ উন্মোচন কৰিলোঁ। আৰু ইমান এটা মান্য সহকাৰে আমাৰ বাপ জনাই, শিৱ মন্দিৰ পৰিচালক বাপ জনাই আমাক মাতিলে, আমি আহিলোঁ। সঁচাকৈ বহুত ধন্য, বৰ ভাল লাগিল। আকৌ আহিম, আকৌ মাতিব। আজি বৰ খৰখেদাকৈ আহিলোঁ, ইয়াৰ পাছত আকৌ মাতিব। এই অনুষ্ঠানৰ লগত জড়িত হৈ থাকিবলৈ পালে সঁচাকৈ ভাল লাগিব। মই ভাল লাগিলে
মোৰ সঁচাকৈ অন্তৰৰ পৰা কৈছোঁ ভাল লাগিলে। আচলতে এই অনুষ্ঠানবিলাকত কথা শুনিলে কৈছে মনৰ সংশয়, কথা অলপ ক'বলৈ যদি পালোহেঁতেন ভাওনাৰ ওপৰত, ভক্তি মাৰ্গৰ কথাখিনি, ভাওনাৰ ওপৰত কথাখিনি অলপ বেলেগ, বহাগ বেলেগ। সেইকাৰণে ভাওনাখনে 7টা বৰসবাহৰ মূল্য দিয়ে। সেইকাৰণে কোৱা হৈছে যে ভাওনাখনে 7টা বৰসবাহৰ মূল্য দিয়ে। আমাৰ এটা ভাওনা বৰসবাহ পাতিব নোৱাৰে, কিন্তু ভাওনা এখন চালে 7টা বৰসবাহ ফলপ্ৰাপ্তি পোৱা যায়। কাৰণটো কি? তাৰ কাৰণ আছে। আমাৰ ইয়াত মুখ্য প্ৰাপ্তি ঘটে। আগৰ একো নাটক মুখ্য প্ৰাপ্তি নঘটে, ভাওনাতে কল মুখ্য প্ৰাপ্তি এখনতে ঘটিব পাৰে। সেইকাৰণে আজি তেওঁলোকে সমস্ত আহি ইয়াত ভাওনা ভাগ দান দিছে। তেওঁলোকৰ মুখ্য প্ৰাপ্তি হ'ব। তেওঁলোকে কামনা কৰি কৃষ্ণক ভজিছে, আৰু সেই কামনা কৰি কৃষ্ণক ভজিছে, আৰু তেওঁলোকে কামনা সিদ্ধি কৰিব, ভগৱন্তে সিদ্ধি কৰিব। গতিকে মই যি উদ্দেশ্যে তেওঁলোকে এই কৰ্মভাগ কৰিছে সফল প্ৰাপ্তি হওক তাৰ কামনা কৰিছোঁ। ভাওনাৰ কলা কৌশলীসকল এটা ইমান সুন্দৰ আধ্যাত্মিক পৰিৱেশত আহিলে শংকৰদেৱ সমাজ, শংকৰদেৱৰ গোষ্ঠীটো মই মানুহকেইজনক দেখি ইমান ভক্তিভাৱৰ জাগ্ৰত হ'ল। সদায় অনুষ্ঠানবিলাকলৈ আহিলে আচলতে এনেকৈয়ে আহিব লাগে। সেইটোৱে যে আপোনালোকে আদৰ্শ দেখালে, মই আপোনালোকৰ পৰা আদৰ্শহে লৈছোঁ। আপোনালোকক মই চিৰকৃতজ্ঞ। আপোনালোকৰ ওচৰত যিহেতু কণ্ঠ ল'ৰা ছোৱালীসকলক আপোনালোকে আদৰ্শ দিছ দেখালে। গতিকে মই সকলো কলা কৌশলী শিল্পীলৈ মই সেৱা নিবেদন কৰি, মৰম নিবেদন কৰি মোৰ দুআষাৰ সামৰিছোঁ। আৰু এষাৰ সংলাপ গাবলৈ ক'লে পৰিৱেশটো নাই। বহুদিনতো ভাওনা এৰিলোঁ, আজিকালি বিচাৰ কৰোঁ মাত চাত বেয়া হ'ল, বুঢ়া হৈছোঁ বেছিকৈ। গতিকে মাত্ৰ এষাৰ গাবলৈ কোৱাৰ কাৰণে মই সদায় দৈৱকী জয়াবৰী ক্ষেত্ৰত বহুত 27 বছৰমান দৈৱকী গালোঁ। তাত ইয়াত বঁটা এটা দিছিলে, এই বঁটাটো মই কিজানি 10 বছৰমান একেলগে পাই থাকিম। মই ভাওনা গ'লে বঁটাটো বেলেগৰ হাতলৈ নাযায়। আৰু দৈৱকীয়ে জকুৰা হেৰি পালে ময়ে পাই থাকোঁ। পইচা 2000 চিটাখনে দিয়ে জয়াবৰী ক্ষেত্ৰত। সেইটো মোৰ বহুত 10 বছৰমান পাওঁ। এতিয়া মোৰ ভালো লাগে এইবিলাক। আমি আচলতে যেতিয়া পইচা পাতি নালাগে, ভাওনাত গাঁৱতে আমি 10 টকাটো পাওঁ। আমি যেতিয়া ভাওনা গৈছিলোঁ 10 টকাটো নলওঁ কাৰণে তেতিয়া ভাওনা গোৱা মানুহ। গতিকে আমাৰ ভাওনা তেতিয়াৰ কথাটো আৰু এতিয়া কথাটো অলপ বেলেগ। এতিয়া ভাওনা উদ্যোগলৈ পৰ্যবেক্ষিত হৈছে, এইটো ভাল কথা। ই আমাৰ জাতীয় অস্তিত্ব ৰক্ষা কৰাৰ লগতে আমাৰ বহুত শিল্পী কলা কৌশলী জন্ম হোৱাৰ এটা প্ৰেৰণা যোগাইছে। কিছুমান শিল্পী টকা পইচা নাথাকে, টকা পইচা কৰিছে, 2 টকা ইয়াৰ পৰা পাইছে, কিবা এটা কৰিবলৈ সুবিধা পাইছে। গতিকে উদ্যোগলৈ পৰ্যবেক্ষিত দেখুৱাৰ কাৰণে ভাওনা সদায় অসমীয়া জাতিৰ মাজত চিৰ প্ৰবাহমান কৰিব। ভাওনা সংস্কৃতি জয়, ভাওনা সংস্কৃতি জয়। এই ভাওনা সংস্কৃতি আমাৰ হৃদয়ত থাকিব লাগিব। মাতৃভাষা ভাওনাতকৈ কোনে বিদ্যাবোৰ কোনে কি কয় কথা কৈ থাকক, কিন্তু আমাৰ মাতৃভাষা ভাওনা এতিয়া সজীৱ ৰূপান্তৰ ধাৰাত সৃষ্টি হৈ থাকিব লাগিব। এইটো আশা কথা ক'লোঁ। কোৱা দাদা কিবা এটা অনৰ্থক মই লগত আদি মৃত্যুদণ্ড আজি কিবা এটা মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাইদানে বিনা পৰাহে ৰজা হৈ ৰাজ্যক যুক্তিৰে মানৱ নামত তুমি কিয় পলকৰ চেকা আনিব খুজিছা দাদা? সখী জানা সখী, কৃষ্ণৰ সেৱিকা মই জানা সখী, তাৰ বাবে চিন্তা নাই। ভগৱতীৰ শিক্ষা চলাই অন্তৰোদে ভাষিত কৰি তেওঁৰে চৰণত 3 ৰাতি কৰি পূজা। সেই সমগ্ৰ জীৱনৰ ক্ৰোধ অখণ্ড মণ্ডল চন্দ্ৰই সুনিৰ্মল আকাশৰ পৰা তেওঁলৈ চাই চাই নিজৰ ৰং কমকাই ৰখাইছিল। আৰু গকুলৰ গোপীসকলে মাতত মত্ত হৈ কৃষ্ণৰ গীতৰ কৰি নাচি ভাই কৰি কৰিছিল। আৰু ময়ো জানা সখী,